নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও ধামাকাদাৰ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আৰম্ভণিতে আজি আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি খবৰ কেইটা চাই ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। তো আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰে আপোনালোকৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে। খবৰ ওলাইছে শিৱসাগৰ ডিস্ট্ৰিক্টৰ পৰা। তো শিৱসাগৰ ডিস্ট্ৰিক্টৰ ওপৰত মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকে যদি চোৱা নাই তেন্তে চাবগে। শিৱসাগৰত যে বৰ্তমান সময়ত প্ৰতিবাদ হৈ আছে, এক প্ৰকাৰে ক'বলৈ গ'লে আন্দোলন হৈ আছে, তো সেই আন্দোলন বা সেই প্ৰতিবাদ কিয়নো হ'ল, ক'ৰ পৰা আৰম্ভ হ'ল, ইয়াৰ ওপৰত A to Z ডিটেইলছত মই এটা ভিডিঅ' বনাইছোঁ এইটো চেনেলতে। গতিকে ভিডিঅ'টো আপোনালোকে একবাৰ চাবগে। তো বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত বাৰু আপোনালোকক মই থুলমূল আভাস দি দিম, কিন্তু তাৰ আগতে আপোনালোকে কমেণ্ট এটা কৰি জনাওকচোন আপোনালোকে বাৰু কি সম্প্ৰদায়ৰ মানুহ হয়। আপোনালোকে অসমীয়া হয় নে আপোনালোকে বেংগলী হয় নে আপোনালোকে মুছলিম হয় নে আপোনালোকে খ্ৰীষ্টিয়ান হয় নে আপোনালোকে বঙালী হয় নে আপোনালোকে অন্যান্য সম্প্ৰদায়ৰ মানুহ হয়, কি সম্প্ৰদায়ৰ মানুহ হয় কমেণ্ট এটা কৰি জনাব। এতিয়া অসমখন আপোনালোকে নিশ্চয় জানে, অসমখন হৈছে অসমীয়াৰ বা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ হৈছে অসমখন। বৰ্তমান সময়ত আমাৰ অসমত বহুতো নানান সংস্কৃতিৰ মানুহে ভৰি আছে আৰু সেইকাৰণে হয়তো আমাৰ অসমখনৰ এটা বিশেষ সৌন্দৰ্যতা আছে। আপোনালোকে ইয়াতে সব সম্প্ৰদায়ৰ মানুহে পাই যাব। মিচিং, মিৰি, দেউৰী, কাৰ্বিৰ পৰা আৰম্ভ কৰি একেবাৰে আপোনাৰ বড়ো, তিৱা মানে যিমানবিলাক চাগে গোটেই ৱৰ্ল্ডৰ গোটেই মানে ভাৰতবৰ্ষৰ যিমানবিলাক নেকি আপোনাৰ মানুহ আছে, প্ৰত্যেক বিধৰে এটা এটা হয়তো আপোনালোকে মানুহ আমাৰ অসমত পাই যাব। আৰু অসমৰ সেইটো এটা বিশেষ বৈশিষ্ট্য বুলি ক'ব লাগিব। আৰু চবেই ইয়াতে পুৰা মিলা প্ৰীতি থাকে। কিন্তু কিছুমান এনেকুৱা মানুহ থাকে যিবিলাকে সেই মিলা প্ৰীতিটো ভংগ কৰিব বিচাৰে। এতিয়া অসমখন কাৰ? বিশেষকৈ অসমীয়াৰ, হয়নে নহয়? কিন্তু কিছুমান এনেকুৱা মানুহ থাকে যিবিলাকে নেকি দমন কৰিব বিচাৰে অসমীয়াক। আৰু তেতিয়াই কি হয়, এটা প্ৰতিবাদৰ সৃষ্টি হয়, তেতিয়াই এক হিংসাৰ সৃষ্টি হৈ পৰে। ঠিক তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ল শিৱসাগৰ ডিস্ট্ৰিক্টত। তো শিৱসাগৰ ডিস্ট্ৰিক্টত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক দুজন মাৰোৱাৰী যুৱকে মাৰধৰ কৰিলে। এক প্ৰকাৰে ক'বলৈ গ'লে শাৰীৰিক নিৰ্যাতন চলালে। আৰু যিমানবিলাক নেকি দল সংগঠন আছিলে শিৱসাগৰত, প্ৰায় 30টা দল সংগঠনে মিলি তো তেখেতৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিলে। আৰু তেওঁলোকে ক'লে যে অনা অসমীয়াৰ বৰ্তমান সময়ত শিৱসাগৰত দপদপনি বাঢ়িছে, গতিকে অনা অসমীয়াৰ যি নেকি দল সংগঠনবিলাক আছে সেইবিলাক বেন কৰিব আৰু শিৱসাগৰ সমষ্টিত অনা অসমীয়াই মাটি ক্ৰয় কৰিব নোৱাৰিব। বাৰে বাৰে শিৱসাগৰ সমষ্টি আহি যায়, শিৱসাগৰ ডিস্ট্ৰিক্টত মাটি ক্ৰয় কৰিব নোৱাৰিব। এইটো মানে তেওঁলোকে নিৰ্দেশনা দিলে প্ৰায় 30টা দল সংগঠনে মিলি। আৰু তাৰ লগে লগে তেওঁলোকে মাৰোৱাৰী আৰু অন্যান্য যিমানবিলাক অনা অসমীয়া আছিলে, অনা অসমীয়াখিনিক টাৰ্গেট কৰি কিছু কথা ক'লে। তাৰ পাছতেই শৃংখল চলিহাৰ ওপৰত দুজন ব্যক্তিয়ে FIR ৰুজু কৰিলে। এজন হৈ গ'ল গৌৰৱ চুমানী, মই আগৰ খবৰবিলাকতো আপোনালোকক জনাইছোঁ, আৰু এজনৰ নাম হৈ গ'ল শংকৰ সিং। তো এই কথা যেতিয়া নেকি আলফাই হয়তো গম পালে, আলফাই গম পোৱাৰ পাছতেই গৌৰৱ চুমানীলৈ বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে এক হুংকাৰ জনায় যে তুমি যিখন FIR দিছা সেইখন উঠাই লোৱা, যদিহে অসমক তুমি অশান্ত ৰূপত দেখিব নিবিচাৰা। আৰু তাৰ পাছতেই সেই গৌৰৱ চুমানী নামৰ ব্যক্তিজনে FIRখন উঠাই ল'লে। আৰু তাৰ লগে লগে অসম আৰক্ষীয়ে তেখেতক দেহৰক্ষীও দিলে, মানে ছিকিউৰিটি দিলে। আৰু তাৰ পাছত যিজন নেকি দ্বিতীয়জন ব্যক্তি আছিলে, দ্বিতীয়জন ব্যক্তিৰ নাম আছিলে শংকৰ সিং। তো তেখেতেও সেই FIRখন ইতিমধ্যে উঠাই লৈছে। যিখন FIR নেকি আপোনাৰ শৃংখল চলিহাৰ বিৰুদ্ধে FIR দিছিলে, সেই FIRখন তেখেতে ইতিমধ্যে উঠাই লৈছে। এতিয়া FIR কেইখন বাৰু উঠাই ল'লে, কিন্তু তাৰ পাছতো এতিয়া একাংশ লোকে এইটো মানে দাবী উত্থাপন কৰিছে, যিকেইজনে নেকি FIR দিছে তো তেওঁলোকে এতিয়া সামাজিকভাৱে ক্ষমা খুজিব লাগে। যদি সামাজিকভাৱে ক্ষমা নোখোজে তেন্তে প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে। এতিয়া দেখা যাওক সেই দুজন ব্যক্তিয়ে সামাজিকভাৱে ক্ষমা খোজে নে নোখোজে। কিন্তু তাৰ লগে লগে আমি এইটো দেখিবলৈ পাইছোঁ যে মাৰোৱাৰীৰ যিটো নেকি কমিউনিটি আছে তেওঁলোকে ওলাই আহিছে, ওলাই আহি সামাজিকভাৱে সেই 30টা সংগঠনৰ আগত
ক্ষমা খুজিছে কিয়নো শিৱসাগৰত বৰ্তমান সময়ত দল সংগঠনসমূহে দোকান পোহাৰ খুলিবলৈ দিয়া নাই আৰু সেই কাৰণে তেওঁলোকে আগলৈ ওলাই আহিছে আৰু ক্ষমা খুজিছে তেওঁলোকৰ ভুল স্বীকাৰ কৰিছে যে হয় আমাৰ ভুল হৈছে গতিকে আমাক ক্ষমা কৰি দিয়ক তেওঁলোকে ভুল স্বীকাৰ কৰিছে আৰু তাৰ লগে লগে যিগৰাকী নেকি ছোৱালীক শাৰীৰিক অত্যাচাৰ কৰিছিলে তেখেতৰ চিকিৎসাৰ বাবে 2 লাখ টকা মাৰোৱাৰীৰ কমিউনিটিৰ তৰফৰ পৰা আগবঢ়াইছে ইয়াতে কিন্তু 2 লাখ টকাটো ডাঙৰ কথা নহয় ইয়াতে ক্ষমা খোজাটো ডাঙৰ কথা নহয় ক্ষমা খোজাৰ পাছত আকৌ একেই যদি পুনৰাবৃত্তি কৰে একেই ঘটনাই যদি সংঘটিত কৰে সেইটোতকে কিন্তু ডাঙৰ বেয়া কাম মোৰ মতে আৰু একো হ'ব নোৱাৰে তো বন্ধু বান্ধৱীসকল এই যি নেকি এজনী ছোৱালীক কেন্দ্ৰ কৰি শিৱসাগৰ ডিস্ট্ৰিক্টৰ পৰা এই যি নেকি প্ৰতিবাদ আৰম্ভ হৈছিলে এই প্ৰতিবাদ এতিয়া লাহে লাহে বাকি আপোনাৰ ডিস্ট্ৰিক্ট বিলাকলে আমাৰ অসমৰ বাকি ডিস্ট্ৰিক্ট বিলাকলৈ এই প্ৰতিবাদটো লাহে লাহে যাবলৈ লৈছে এতিয়া দল সংগঠন সমূহৰ এটাই মাত্ৰ উদ্দেশ্য যে অসমত যি কেইটা নেকি দল সংগঠন আছে বহিৰাগত মানে অনা অসমীয়াৰ যি কেইটা দল সংগঠন আছে যেনে হৈ গ'ল আপোনাৰ হেয়া মাৰোৱাৰী যুৱ সংঘ তাৰ পাছত আপোনাৰ কি বুলি কয় ভোজপুৰী কিবা বুলি এটা আছে ঠিক তেনেকৈ কিবা আৰু কিবা ফেডাৰেশ্যন বুলি কিবা কিবি আছে এনেকুৱা যিবিলাক নেকি দল সংগঠন আছে ছাত্ৰ সংগঠন আছে বহিৰাগতৰ সেইবিলাক টোটেলি বেন কৰিব লাগিব আমাৰ অসমত টোটেলি বেন কৰিব লাগিব বুলি জনাইছে গতিকে দেখা যাওক কি হয় কি নহয় এই সন্দৰ্ভত মই এটা ফুললি ভিডিঅ' বনাইছোঁ এ টু জেড ডিটেইলছত আপোনালোকে যদি এতিয়ালৈকে চোৱাগে নাই তেন্তে টিকে মাইণ্ড চেনেলটোত আপোনালোকে মানে এইটো চেনেলতে আছে গতিকে আপোনালোকে সেই ভিডিঅ'টোত চাবগে পাৰে তো সেইকাৰণে আপোনালোকক কমেণ্ট কৰিবলৈ কৈছিলোঁ যে আপুনি কি সম্প্ৰদায়ৰ মানুহ হয় সেইটো কিন্তু আকৌ এবাৰ কৈছোঁ কমেণ্ট এটা কৰি জনাই থৈ যাব তো আৰু আপুনি যদি এজন অসমীয়া নিজকে যদি অসমীয়া বুলি ভাবে এতিয়া অসমীয়া বুলি ক'লে কেৱল আপোনাৰ সেই আমি বিলাকেই নহয় গোটেই মানুহখিনিকে লৈ অসম বা গোটেই অসমবাসীকে লৈ অসমীয়া বুলি কোৱা হয় গতিকে আপুনিও যদি নিজকে অসমীয়া বুলি ভাবে তেন্তে ভিডিঅ'টোত লাইক এটা কৰি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে PM বিশ্বকৰ্মা আঁচনিৰ ওপৰত আপোনালোকে বাৰু PM বিশ্বকৰ্মা আঁচনিখনৰ কাৰণে এপ্লাই কৰিলে নে নাই কৰা কমেণ্ট এটা কৰি জনাব এতিয়ালৈকে আপোনালোকে যদি PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে এপ্লাই কৰা নাই তেন্তে শীঘ্ৰেই এপ্লাই কৰক তো PM বিশ্বকৰ্মা আঁচনিখন বেসিক্যালি হৈছে কি আপুনি যদি এজন কৃষক আপুনি যদি এজন কাম কৰা মানুহ তেন্তে এই আঁচনিখনৰ কাৰণে এপ্লাই কৰিব পাৰে আপুনি আমাৰ ভাৰতবৰ্ষৰ যিকোনো এটা কাম শিকিব পাৰে এই আঁচনিখনৰ জৰিয়তে সাপোজ আপোনালোকে পকাৰ কাম শিকিব পাৰে আপোনালোকে কাঠৰ কাম শিকিব পাৰে আপোনালোকে সোণাৰৰ কাম শিকিব পাৰে তো এইবিলাক কাম আপোনালোকে শিকিব পাৰে আৰু আপোনালোকক অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা আপোনালোকক প্ৰশিক্ষণ দিব PM বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে আৰু আপোনালোকক যি কেইদিন প্ৰশিক্ষণ দিব তাৰ বিনিময়ত আপোনালোকক ডেইলি 500 টকাকৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা পইচা দিব অকল হেয়াই নহয় তাৰ লগে লগে আপোনালোকে যেতিয়া শিকিব শিকাৰ পাছত আপোনালোকক এখন সাৰ্টিফিকেট দিব সাৰ্টিফিকেটৰ লগতে আপোনালোকক 15000 টকা এটা দিয়া হ'ব যিটোৰ জৰিয়তে আপোনালোকে কাম কৰিবৰ কাৰণে সামগ্ৰী ক্ৰয় কৰিব পাৰিব আপুনি যেতিয়া নেকি কামটো সম্পূৰ্ণৰূপে শিকিব আপুনি নিজে কিবা এটা কৰিব বিচাৰিব তেতিয়া আপোনালোকক 3 লাখ টকাৰ এটা ঋণ প্ৰদান কৰিব 5% ৰেট অফ ইন্টাৰেষ্টত প্ৰথমে দিব 1 লাখ টকা তাৰ পাছত 2 লাখ টকা আপোনালোকক প্ৰদান কৰা হ'ব তো আপুনিও যদি এতিয়ালৈকে PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে এপ্লাই কৰা নাই তেন্তে আপোনালোকে এপ্লাই কৰক PM বিশ্বকৰ্মা আঁচনিখন আপুনি মোবাইল ফোনটো ব্যৱহাৰ কৰি এপ্লাই কৰিব নোৱাৰিব তাৰ কাৰণে আপোনালোকে CSC চেণ্টাৰত যাব লাগিব আপোনালোকক আধাৰ কাৰ্ডৰ দৰকাৰ হ'ব আপোনালোকক বেংক পাছবুকৰ দৰকাৰ হ'ব এই দুটা ডকুমেন্ট আপোনালোকে হলেই PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব আপুনি ধৰি লওক কিবা পকা কাম কাঠৰ কাম কিবা কিবি কৰি আছে তো তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব বা সেইবিলাক যদি আপুনি শিকিব বিচাৰে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব PM বিশ্বকৰ্মা আঁচনি বেছি দিন নাই লাষ্ট ডেট সীমিত গতিকে এতিয়াই যাওক আপোনালোকে আবেদন কৰক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উজ্জ্বলা যোজনাৰ ওপৰত বা উজ্জ্বলা আঁচনিৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ আপোনালোকে ফ্ৰী LPG সিলিন্ডাৰ বাৰু পালে নে নাই পোৱা কমেন্ট এটা কৰি জনাব মই আপোনালোকক যোৱাকালি খবৰত জনাইছিলোঁ কিন্তু যে আপোনালোকে যদি ফ্ৰী LPG সিলিন্ডাৰ লাভ কৰিছে চৰকাৰৰ পৰা অলৰেডি আৰু আপোনালোকে যদি প্ৰত্যেক মাহে এটা LPG গেছ লয় তেন্তে আপোনালোকে সাবসিডি পাব পাৰে তো সাবসিডি কেনেকৈ পাব আপোনালোকে EKYC কৰিব লাগিব আৰু গেছটো লোৱাৰ আগত আপোনালোকে বুকিং কৰিব লাগিব তেতিয়া আপোনালোকে সাবসিডি লাভ কৰিব সাবসিডি 200 কিমান টকা প্ৰদান কৰে এতিয়া এটা LPG সিলিন্ডাৰৰ দাম হৈছে 863 টকা বা 870 টকা তো আপোনালোকে যদি 200 টকা এটা ঘূৰাই পায় তেন্তে আপোনালোকে 600 650 টকাত এটা গেছ লাভ কৰে গতিকে আপোনালোকে এপ্লাই কৰিব সাবসিডিৰ
কাৰণে 200 টকা এটা এনে পালেওনো কি আহে যায় বাকি যি কি নহওক EKYC যদি এতিয়ালৈকে কৰা নাই তেন্তে আপোনালোকে নিজ এজেন্সিত গৈ EKYC টো কমপ্লিট কৰিব পাৰে EKYC কৰিবৰ কাৰণে আধাৰ কাৰ্ড আপোনালোকৰ যিখন নেকি পাছবুক থাকে মানে যিখন নেকি গেছৰ কাৰ্ড সেই গেছৰ কাৰ্ডখন আৰু তাৰ লগতে আপোনালোকে আধাৰ কাৰ্ডটো বেংক পাছবুকটো লৈ যাব আপোনালোকে EKYC কৰিব পাৰিব গতিকে EKYC টো কৰি ল'ব এতিয়া খবৰ ওলাইছে যি সকল লোকে নেকি এতিয়া পৰ্যন্ত ফ্ৰী LPG সিলিন্ডাৰ পোৱা নাই ফ্ৰী গ্যাস পোৱা নাই তো তেওঁলোককো এতিয়া ফ্ৰী LPG সিলিন্ডাৰ দিব বুলি জনাইছে 2024 আৰু 2025 বৰ্ষৰ যিখন নেকি বাজেট ঘোষণা কৰা হ'ল সেই বাজেটত ঘোষণা কৰা হৈছে যে যি সকল মহিলাই নেকি এতিয়া পৰ্যন্ত LPG সিলিন্ডাৰ পোৱা নাই তো সেই সকল মহিলাক LPG সিলিন্ডাৰ প্ৰদান কৰিব বুলি কৈছে গতিকে আপোনাৰ যদি ৰেশন কাৰ্ড আছে এতিয়ালৈকে যদি এটা LPG সিলিন্ডাৰ পোৱা নাই তেন্তে শীঘ্ৰেই যাওক আপোনালোকে PM উজ্জ্বলা আঁচনি 2.0 অধীনত LPG গ্যাস এপ্লাই কৰক আজিকালি গ্যাসৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে এজেন্সিত যাব নালাগে অনলাইন কৰা দোকান এখনত যাব তেওঁলোকক ক'ব যে মোক গ্যাসৰ কাৰণে এপ্লাই কৰি দিয়ে তেওঁলোকে এপ্লাই কৰি দিব আৰু আপোনালোকে এটা LPG সিলিন্ডাৰ লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ধৰ্মৰ ওপৰত এতিয়া এই খবৰটো মই আপোনালোকক জনাম নে নজনাম তো এই সন্দৰ্ভত বহুবাৰ ভাবিছো বহুলোকে হয়তো বেয়া পাব পাৰে বিশেষকৈ মুছলমান ধৰ্মৰ ব্যক্তিসকলে বেয়া পাব পাৰে এই খবৰটো দিয়াৰ পাছত কিন্তু তথাপিও খবৰটো যেহেতু ওলাইছে আপোনালোকক জনাইছো বৰ্তমান সময়ত আপোনালোকে হয়তো আমাৰ অসমত শুনা পাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ মুখেৰে যে বৰ্তমান সময়ত হিন্দু সমাজ সুৰক্ষিত নহয় বা হিন্দু বৰ্তমান সময়ত সুৰক্ষিত নহয় এনেকুৱা ধৰণৰ মন্তব্য শুনে কিয়নো আমাৰ অসমত বৰ্তমান সময়ত মাইনৰিটিৰ সংখ্যা বৃদ্ধি পাইছে বুলি জনাইছে অসমৰ প্ৰায় 22খন ডিস্ট্ৰিক্ট বৰ্তমান সময়ত মাইনৰিটিৰে দখল কৰিছে বুলি জনাইছে মানে মুছলমানসকলে দখল কৰিছে লাহে লাহে হিন্দুৰ অস্তিত্ব খুব কম বুলি জনাইছে আৰু 2036 চন মানত গৈ আপোনাৰ অসমত আপোনাৰ মুখ্যমন্ত্ৰী মুছলমান হ'ব বুলি কৈছে তো এনেকুৱা ধৰণৰ হয়তো আপোনালোকে মন্তব্য শুনা পাইছে আপোনালোকে যদি নিউজ চাই তেন্তে নিশ্চয় জানে তো বন্ধু বান্ধৱীসকল কিন্তু সেই সময়তে এটা ৱৰ্ল্ডৰ ৰিপৰ্ট ওলাইছে এটা গোটেই বিশ্বৰে এটা ৰিপৰ্ট ওলাইছে আৰু সেই ৰিপৰ্টটোত ওলাইছে যে গোটেই বিশ্বজুৰি মানে গোটেই ৱৰ্ল্ড জুৰি মুছলিম ধৰ্মটো আটাইতকৈ বেছি মানুহে বোলে পৰিত্যাগ কৰিছে বুলি জনাইছে মানে মুছলমান ধৰ্ম এৰি বেলেগ ধৰ্মত এন্টাৰ কৰিছে কিন্তু আমি আকৌ তাৰ উলুটা ছবি এটাহে আমি অসমত দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ তাৰ লগে লগে আপোনাৰ অৰুণাচলৰটো এইকেইদিন আমি শুনা পাইছো বহুতো লোকে মুছলমান ধৰ্ম আপোনাৰ একচেপ্ট কৰিছে মুছলমান ধৰ্ম গ্ৰহণ কৰিছে আমি সেইটো শুনা পাইছো তো তেনেকুৱা ধৰণৰ কথা আৰু কিন্তু গোটেই ৱৰ্ল্ড ওয়াইড যদি চাবলৈ যায় মুছলমান ধৰ্মটো আটাইতকৈ বেছি হেনো ত্যাগ কৰে বুলি জনাইছে মানে মুছলমান ধৰ্ম এৰি বেলেগ ধৰ্মলৈ তেওঁলোকে স্থানান্তৰিত হয় এতিয়া এই খবৰটো ABP নিউজে প্ৰচাৰ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আধাৰ কাৰ্ডৰ লগত জড়িত তো আধাৰ কাৰ্ডৰ জালিয়াতি দিনক দিনে বাঢ়ি গৈছে আধাৰ কাৰ্ডৰ জৰিয়তে জালিয়াতি কৰি বিভিন্নজন লোকে মানুহক ঠগৰামি কৰিবলৈ লৈছে মানুহক স্কেম কৰিবলৈ লৈছে এতিয়া সেই কাৰণে উদয় তৰফৰ পৰা এটা নতুনকৈ নিয়ম বনাই দিছে আধাৰ কাৰ্ড থকা সকলৰ কাৰণে আপুনিও যদি সেই কামটো কৰে তেন্তে 3 বছৰ পৰ্যন্ত আপোনালোকে জেল যাব লাগিব আৰু 10,000 টকা আপোনালোকৰ ফাইন লোৱা হ'ব বুলি জনাইছে যদিহে আধাৰ কাৰ্ডৰ লগত জড়িত আপোনালোকে এই জালিয়াতিটো কৰে তো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ভুৱা আধাৰ কৰবাত সাবমিট কৰে আপোনালোকৰ যেনিবা অৰিজিনেল আধাৰ কাৰ্ড আছে কিন্তু তাৰ পাছতো আপোনালোকে এখন ভুৱা আধাৰ কাৰ্ড কৰবাত কিবা কাম কৰিবলৈ যাওঁতে সাবমিট কৰিছে বা কিবা কাম এটাত আপোনালোকে দিছে ভুৱা আধাৰ কাৰ্ড এখন তেন্তে আপোনালোক যদি ধৰা পৰে 3 বছৰৰ জেল আৰু 10,000 টকাৰ ফাইন ভৰিব লাগিব বুলি জনাইছে উদয় তৰফৰ পৰা গতিকে এই ভুলটো আপোনালোকে পৰাপক্ষত কেতিয়াও নকৰিব নহলে কিন্তু সাংঘাতিক ৰকমৰ এটা বিপদত আপোনালোকে পৰি যাব পাৰে তো আপোনাৰ আধাৰ কাৰ্ড আছে নে নাই সেইটো কমেন্ট এটা কৰি জনাব যদি আছে লাইক এটা কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু PM সূৰ্য ঘৰ যোজনাৰ কাৰণে এপ্লাই কৰিলে নে নাই কৰা কমেন্ট এটা কৰি জনাব আজিৰ পৰা প্ৰায় 3 মাহ মান পূৰ্বে মানে 3 মাহ মান আগত আমাৰ অসমত এটা সাৰ্ভে চলাইছিলে আৰু সেই সাৰ্ভেটো বিশেষকৈ ডাকঘৰৰ জৰিয়তে কৰা হৈছিল আপোনালোকৰ PM সূৰ্য ঘৰ আঁচনিৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে তো আপোনালোকে এপ্লাই কৰিছিল নে নাই কৰা কমেন্ট এটা কৰি জনাব তো আপোনালোকে যে এপ্লাই কৰিছিল আপোনালোকৰ যিখন নেকি কাৰেণ্টৰ বিলখন দি যে আপোনালোকৰ এপ্লাই কৰি দিয়া হৈছিল OTP লৈ একচুয়ালি সেইটো এপ্লাই নাছিলে সেইটো এক প্ৰকাৰ কবলৈ গলে ৰেজিষ্ট্ৰেচন আছিল কিন্তু এপ্লাই এতিয়াহে হৈছে প্ৰকৃততে এপ্লাই এতিয়াহে হৈছে
তো আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেন্তে এপ্লাই কৰিব পাৰিব PM সূৰ্য ঘৰ যোজনাৰ কাৰণে PM সূৰ্য ঘৰৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ নিজৰ এড্ৰেছত মানে আপোনালোকৰ ঘৰৰ লোকেশনত থাকি আপোনালোকে এপ্লাই কৰিব লাগিব PM সূৰ্য ঘৰ যোজনাৰ কাৰণে মানে কি হয় নতুন যেটো নেকি ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগে তাত আপোনালোকে লোকেশন দিব লাগে লাইভ লোকেশন দিব লাগে যাতে সৰকাৰৰ মানুহে আহি আপোনালোকৰ ঘৰত ডাইৰেক্টলি আপোনালোকৰ মানে সেই সোলাৰ পেনেলখন বহাব পাৰে তো তাৰ কাৰণে লোকেশন দিব লাগে লোকেশন ট্ৰেক কৰা হয় সো সেই কাৰণে আপোনালোকে ঘৰতে থাকি এপ্লাই কৰিব নিজে এপ্লাই কৰিব পাৰিব PM সূৰ্য ঘৰ যোজনাৰ অফিচিয়েল পোৰ্টেলত যাব বহুতো ডকুমেন্ট পাতি বিচাৰে বহুতো ডিটেইলছ বিচাৰে সকলোবিলাক ডিটেইলছ শুদ্ধকৈ আপোনালোকে ফিল আপ কৰি দিব আৰু তাৰ পাছত আপোনালোকে লাভ কৰিব পাৰিব এটা সোলাৰ পেনেল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিদ্যুতৰ ওপৰত স্মাৰ্ট মিটাৰৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ তো বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত এনেকুৱা কিছুমান আপোনাৰ মানে আমাৰ অসমৰ কথা কৈছো এনেকুৱা কিছুমান গাঁও আছে যিবিলাকত নেকি বৰ্তমান প্ৰিপেইড স্মাৰ্ট মিটাৰ আহি গৈছে আমাৰ ফালেতো স্মাৰ্ট মিটাৰ অহা নাই এতিয়ালৈকে আমাৰ ইয়াতে আপোনাৰ সেই এতিয়াও পুৰণা মডেলৰ মানে মিটাৰটোৱে চলি আছে মানে আমি মাহটো কাৰেন্ট ইউজ কৰো তাৰ পিছত মাহেকৰ শেষত আমি কাৰেন্টৰ বিলটো পে কৰো আমাৰ ইয়াতে সিস্টেমটো তেনেকুৱা কিন্তু আমাৰ অসমৰ এতিয়া এনেকুৱা কিছুমান গাঁও আছে যিবিলাক গাঁৱত দেখি অলৰেডি প্ৰিপেইড স্মাৰ্ট মিটাৰ চলি আছে এতিয়া প্ৰিপেইড স্মাৰ্ট মিটাৰ খুব সোনকালে গোটেই ভাৰতবৰ্ষ জৰি বহিব বুলি জনাইছে প্ৰত্যেক ঘৰ মানুহতে প্ৰিপেইড স্মাৰ্ট মিটাৰ হ'ব এতিয়া প্ৰিপেইড স্মাৰ্ট মিটাৰ হোৱাৰ লগে লগে যেটো কোম্পানীয়ে নেকি প্ৰিপেইড স্মাৰ্ট মিটাৰ বহাব তেওঁলোকৰ যথেষ্ট পৰিমাণৰ লাভ হ'ব ধৰি লওক এপিডিসিএলৰ কথা যদি আমি কবলৈ যাও এপিডিসিএলে লাভ খাব কি কাৰণে কাৰণ বৰ্তমান সময়ত বহুতো এনেকুৱা মানুহ থাকে যিবিলাকৰ নেকি 10000 20000 30000 টকা কাৰেন্টৰ বিল হৈ যায় তেওঁলোকে পে নকৰে কিন্তু যেতিয়া নেকি প্ৰিপেইড স্মাৰ্ট মিটাৰ হৈ যাব তেতিয়া আপোনালোকে প্ৰথমে ৰিচাৰ্জ ভৰাই ল'ব লাগিব তেতিয়াহে আপোনালোকে কাৰেন্ট ব্যৱহাৰ কৰিব পাৰিব তো এইটো এটা বেনিফিট হ'ব এইটো এটা সুবিধা হ'ব হয় না নহয় তো বন্ধু বান্ধৱীসকল গতিকতে খুব সোনকালে আপোনালোকৰ ঘৰতো প্ৰিপেইড স্মাৰ্ট মিটাৰ লাগি যাব সো কি হয় এটো শুনা পাই আছো বহুত খেলিমেলি বুলি দেখা যাও আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বাংলাদেশত বৰ্তমান কেনেকুৱা পৰিস্থিতি চলি আছে হেতুটো আপোনালোকক মই নকলেও হ'ব হেতুৰ বিষয় আপোনালোকক নুবুজালেও হ'ব তো বাংলাদেশৰ পৰিস্থিতিৰ পাছতেই এতিয়া একাংশ বাংলাদেশীয়ে অসমত বা ভাৰতবৰ্ষত আহিব বিচাৰিছে ভাৰতবৰ্ষলৈ গুছি আহিব বিচাৰিছে তাতে যি নেকি পৰিস্থিতি হৈ আছে তো সেই সময়তে যোৱাকালি এটা খবৰ ওলাইছে এজন অবৈধ বাংলাদেশীক আটক কৰিছে বুলি খবৰ ওলাইছে ধুবুৰী ডিস্ট্ৰিক্টত যুগমায়া ঘাটত এগৰাকী অবৈধ বাংলাদেশী মহিলাক আটক কৰিছে বুলি জনাইছে অকল তেখেতেই নহয় প্ৰায় 16 গৰাকীকৈ অবৈধ বাংলাদেশী 16 জন অবৈধ বাংলাদেশী চিনাক্তকৰণ কৰিছে বুলি জনাইছে তেওঁলোকে মানে ৰিসেন্টলি সোমাই আহিছে আৰু কেনেকে সোমাই আহিছে তেওঁলোকে অসমলৈ সকলোবিলাক কথা বিৱৰি কৰিছে তো চাওকচোন বাৰু মানুহবিলাকে চান্স লৈছে আৰু এটো তো ইমান কটকটীয়া নিৰাপত্তা থকাৰ পাছতো কেনেকৈ আহিব পালে বাৰু এটো কিন্তু এটা ডাঙৰ বিগ কোৱেশ্চন মাৰ্ক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আলফা স্বাধীন বনাম অসম পুলিচৰ ওপৰত তো 15 আগষ্ট তাৰিখৰ দিনাখন আলফা স্বাধীনে বোমা সংস্থাপন কৰিলে আমাৰ অসমৰ প্ৰায় 25টা স্থানত প্ৰায় বোমা সংস্থাপন কৰিলে আমাৰ ডিস্ট্ৰিক্টতো দুটা নে তিনিটা স্থানত বোমা সংস্থাপন কৰিছিলে বাকি সেইবিলাক বাৰু তো আপোনালোকে জানেই আৰু নুফুটিলে আমাৰ অসমৰ এটাও বোমা নুফুটিলে কেৱল সংস্থাপনে তেওঁলোকে কৰিছিলে পাছত অসম আৰক্ষীয়ে সেয়া উদ্ধাৰ কৰিলে এতিয়া অসমৰ ডিজিপি জিপি সিং ডাঙৰীয়াই জনাইছে যে অসমত ইমান দিনে শান্তি বিৰাজ কৰি আহিছে অসমক অশান্ত কৰা কোনো লোকে হাৰি নাযাব অসমৰ উন্নতি যিসকলে স্তব্ধ কৰিবলৈ ওলাইছে তেওঁলোকৰ ওপৰত একচন লোৱা হ'ব বুলি জনাইছে তো নাম নোলোৱাকৈ আলফাৰ ওপৰত এক প্ৰকাৰে হকিয়নি দিছে আলফাক এক প্ৰকাৰে হকিয়নি দিছে ডিজিপি জিপি সিং ডাঙৰীয়াই মানে আলফাক হকিয়াই দিছে যে তোমালোকে হাৰি নোযোৱা যিসকল লোকে নেকি অসমক অশান্ত কৰিব বিচাৰিছে তো তেওঁলোকৰ ওপৰত শাস্তি দিব প্ৰত্যেকজন ব্যক্তিকে বিচাৰি উলিয়াব বুলি জনাইছে ডিজিপি জিপি সিং ডাঙৰীয়াই কিন্তু বৰ্তমান সময়ত একাংশ দল সংগঠনে ডিজিপি জিপি সিং ডাঙৰীয়াকে ধৰি অসমৰ গৃহ বিভাগৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে বিশেষকৈ ক'বলৈ গ'লে আপোনাৰ লুৰিনজ্যোতি গগৈকে ধৰি আপোনাৰ শৃংখল চলিহাকে ধৰি কেবাজনো দল সংগঠনৰ লোকে এইটো প্ৰশ্ন উত্থাপন কৰিছে যে আমাৰ অসমত ইমান টেলেন্টেড এজন ডিজিপি তাৰ লগে লগে আমাৰ অসমৰ গৃহ বিভাগৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ইমান এজন ষ্ট্ৰিক্ট মানুহ থকাৰ পাছতো কেনেকৈ 25টা স্থানত বোমা সংস্থাপন কৰিবলৈ পালে তো
তো একাংশ লোকেতো কৈছে যে এয়া অসম পুলিচ তথা গৃহ বিভাগৰ এইটোটা বিফলতা বুলি কৈছে তো দেখা যাওক যদি তেওঁলোকক ধৰিব পাৰে যিসকলে বোমা সংস্থাপন কৰিছিলে তো এইটোটা সাকসেস বুলি ক'ব লাগিব অসমৰ প্ৰশাসন বা গৃহ বিভাগৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ ওপৰতে আপোনালোকে হয়তো ভাৰতবৰ্ষৰ নিউজে পত্ৰই শুনি আছে যে বাংলাদেশত যেতিয়াৰে পৰা নেকি শেখ হাসিনাই বাংলাদেশ এৰি পলালে তাৰ পাছৰে পৰা বাংলাদেশত হিন্দুসকল সুৰক্ষিত নহয় বাংলাদেশত হিন্দুসকলক হাৰাশাস্তি কৰি আছে বুলি হয়তো আপোনালোকে বাতৰিয়ে পত্ৰয়ে শুনা পাই আছে কিন্তু মই তাৰ বিপৰীতে দুই এটা এনেকুৱা খবৰো আপোনালোকক জনাইছো যে বাংলাদেশত কিন্তু বাংলাদেশী সকলে বা মুছলমান সকলে হিন্দুক কেনেদৰে প্ৰটেষ্ট কৰিছে তো সেইটোৰ বিষয়ে আপোনালোকক মই জনাই আহিছো কেনেকৈ ৰক্ষা কৰিছে হিন্দুসকলক এইটোৰ বিষয়ে জনাইছো কিন্তু অসমৰ নিউজত বাৰু সেইবিলাক খবৰ আপোনালোকে দেখিবলৈ নাপাব বা ভাৰতৰ নিউজত আপোনালোকে সেইবিলাক দেখিবলৈ নাপাব কেৱল আপোনালোকে দেখিবলৈ পাব যে হিন্দুসকলক কেনেকৈ অত্যাচাৰ কৰিছে হয়তো অত্যাচাৰ চাগে দুই এটা জায়গাত কৰিবও পাৰে সেইটো কোনো ডাঙৰ কথা নহয় ইমান এখন ডাঙৰ বাংলাদেশ গতিকে তাত দুই এজন বেয়া মানুহটো থাকিবই পাৰে যেনেকৈ নেকি আমাৰ অসমতো আছে সো সেইবিলাক বাৰু বাদ দিছো এতিয়া মেইন খবৰটো হৈ গ'ল যে আপোনাৰ ANI বুলি এটা নিউজ চেনেল আছে যেটো নিউজে নেকি বাতৰি সম্প্ৰচাৰ কৰিছিলে যে কেনেকৈ বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলাইছিলে কিন্তু তাৰ পাছতে সেই ভিডিওটোৰ ক্লিয়াৰিফিকেশন দি যেটো ভিডিও নেকি আপোনাৰ প্ৰচাৰ কৰা হৈছিলে ANI টিভি চেনেলত তো সেই ভিডিওটোৰ মানে ক্লিয়াৰিফিকেশন দি বাংলাদেশৰ নিউজ চেনেলে কৈছে যে সেই চেনেলটোৱে যেটো ভিডিও নেকি প্ৰচাৰ কৰিছে সেই ভিডিওটো এতিয়াৰ ভিডিও নহয় সেই ভিডিওটো তাহানি দিনৰে ভিডিও যেটো ভিডিওত মানে যেটো নেকি আপোনাৰ মানে প্ৰতিবাদ হৈছিলে বা হৈছিলে ভিডিওটোত যেটো মানে ঘটনা হৈছিলে সেই ঘটনাটো মানে এতিয়াৰ ঘটনা নহয় হেতু তাহানি দিনৰে ঘটনা যেটোত নেকি যি সকল লোকে নেকি আপোনাৰ ৰাজপথত ওলাই আহি আপোনাৰ প্ৰতিবাদ কৰিছিলে সেই সকল আপোনাৰ হিন্দু নহয় সেই সকল মুছলমান আছিল তেওঁলোকৰ কোনোবা বলে হেৰাইছিলে নে কিবা হৈছিলে তো তাক লৈ তেওঁলোকে প্ৰতিবাদ কৰিছিলে তো সেইটো মানে ভিডিও ক্লিপটো এতিয়া তেওঁলোকে প্ৰচাৰ কৰিছে যে হিন্দুসকল সুৰক্ষিত নহয় হিন্দুসকলে এনেকৈ ৰাজপথত আহি আপোনাৰ প্ৰতিবাদ কৰিছে তেওঁলোকৰ ওপৰত চলোৱা ইয়ৰ কাৰণে মানে তেওঁলোকৰ যি ওপৰত যি নেকি জ্বালা যন্ত্ৰণা চলাইছে তো তাৰ কাৰণে তেওঁলোকে প্ৰতিবাদ চলাইছে বুলি জনাইছে মুঠৰ ওপৰত ক'বলৈ গ'লে ভাৰতবৰ্ষৰ নিউজ চেনেল বিলাকে এইটোৱে বিচাৰিছে যে যেনেকৈ নহওক বাংলাদেশত যদি হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলোৱা নাই মতে অত্যাচাৰ চলোৱাটো প্ৰমাণিত কৰিব লাগে তাৰ ওপৰত হয়তো লাগি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে তো মই আপোনালোকক খবৰত জনালোৱে যে গোটেই অসমত এতিয়া লাহে লাহে প্ৰিপেইড স্মাৰ্ট মিটাৰ হ'ব গোটেই ভাৰতবৰ্ষত লাহে লাহে প্ৰিপেইড স্মাৰ্ট মিটাৰ হ'ব এতিয়া যি স্থানত নেকি অলৰেডি প্ৰিপেইড স্মাৰ্ট মিটাৰ লাগি আছে তো তেওঁলোকে বহুবাৰ কমপ্লেইন কৰিছে এপিডিসিএলক যে এপিডিসিএলৰ যি নেকি প্ৰিপেইড স্মাৰ্ট মিটাৰ সেই প্ৰিপেইড স্মাৰ্ট মিটাৰ লগোৱাৰ পাছৰে পৰা মানুহবিলাকে কাৰেণ্টৰ মানে ৰিচাৰ্জ কৰি হাৰাশাস্তিত ভুগিছে যিজন মানুহে নেকি আগতে 150 টকা গোটেই মাহটো চলি গৈছিলে তো সেইজন ব্যক্তিয়ে এতিয়া 1200 টকা কাৰেণ্টৰ ৰিচাৰ্জ কৰিব লাগে এনেকুৱা হাৰাশাস্তিত ভুগিছে এপিডিসিএলৰ কনজিউমাৰ সকলে কিন্তু তাৰ পাছতো এপিডিসিএলে পদক্ষেপ হাতত লোৱা নাই গুড ষ্টেপ হাতত লোৱা নাই যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে এপিডিসিএলৰ কাৰ্যত গৈ কমপ্লেইন কৰিবলৈ যাব তেতিয়া এপিডিসিএলৰ কৰ্মচাৰী সকলে তেওঁলোকৰ ওপৰত অভদ্ৰ আচৰণ কৰিব এতিয়া অখিল গগৈ ডাঙৰীয়া দেৱে আপোনালোকৰ পৰা প্ৰুফ বিচাৰিছে অখিল গগৈ ডাঙৰীয়া দেৱে এই ঘটনাটো হয়তো সদনত উত্থাপন কৰিব তো আপোনালোকৰ পৰা প্ৰুফ বিচাৰিছে আপোনালোকৰ ওচৰত যদি কিবা প্ৰুফ আছে যে সঁচাকৈয়ে আগতে ইমানটো কাৰেণ্টৰ ব্যৱহাৰ হৈছিল তাৰ বিনিময়ত ইমানটো কাৰেণ্টৰ বিল আহিছে আৰু এতিয়াও সেই হিমানটোৱে কাৰেণ্টৰ ব্যৱহাৰ হৈছে কিন্তু তাৰ বিপৰীতে ইমান টকা আমি ৰিচাৰ্জ কৰিব লগা হৈছে এনেকুৱা যদি প্ৰপাৰ আপোনালোকৰ মানে প্ৰমাণ আছে তেন্তে অখিল গগৈ ডাঙৰীয়া দেৱে তেখেতৰ পাৰ্সোনেল নাম্বাৰটি ৰিলিজ কৰিছে সেই নাম্বাৰটিত আপোনালোকে তেখেতলৈ হোৱাটছআপৰ জৰিয়তে প্ৰমাণসমূহ পঠাব পাৰে নাম্বাৰটো আপোনালোকক জনাই দিছো টুকি ৰাখিব অখিল গগৈ ডাঙৰীয়াৰ নাম্বাৰ হয় 8822424271 এই নাম্বাৰটিত আপোনালোকে পঠাব পাৰিব সকলোবিলাক প্ৰমাণপত্ৰ অখিল গগৈ ডাঙৰীয়াৰ পাৰ্সোনেল নাম্বাৰ হয় হোৱাটছআপ নাম্বাৰ হয় তাৰ আপোনালোকে পঠাব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ হাততো নিশ্চয় চাগে আধাৰ কাৰ্ড আছে আপোনালোকৰ হাতত বাৰু কেনেকুৱা আধাৰ কাৰ্ড আছে প্লাষ্টিকৰ আধাৰ কাৰ্ড নে আপোনালোকৰ ওচৰত কাগজৰ আধাৰ কাৰ্ড আছে কমেন্ট এটা কৰি জনাব আপোনালোকে যদি প্লাষ্টিকৰ আধাৰ কাৰ্ডখন 100 টকা বা 150 টকা দি বনাইছে এতিয়া উদয় তৰফৰ পৰা জনাইছে লাহে লাহে সেই আধাৰ কাৰ্ডখন ব্যৱহাৰ বন্ধ কৰিব বুলি জনাইছে
আপোনালোকক প্ৰয়োজন হ'ব PVC আধাৰ কাৰ্ড PVC আধাৰ কাৰ্ড এতিয়া প্লাষ্টিকেৰে যিখন আমি বনাই লওঁ সেইখনকো PVC আধাৰ কাৰ্ডেই বুলি কয় কিন্তু সেইখন অৰিজিনেল PVC আধাৰ কাৰ্ড নহয় সেইখন ডুপ্লিকেট PVC আধাৰ কাৰ্ড তো PVC আধাৰ কাৰ্ড আপোনালোকে অফিচিয়েল ৱেবছাইট আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটৰ পৰা এপ্লাই কৰিব পাৰিব তো 50 টকা আপোনালোকৰ মাত্ৰ খৰচ হ'ব আপোনালোকে অৰিজিনেল PVC আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব তো আপোনালোকে যদি কৰিব বিচাৰে অৰিজিনেল PVC আধাৰ কাৰ্ড এপ্লাই তেন্তে আপোনালোকে ৱেবছাইটৰ পৰা কৰি ল'ব মানে উদয় অফিচিয়েল ৱেবছাইটৰ পৰা কৰি ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হৈছে নে নাই হোৱা আপুনি ৰামলৈ পইচাটো পঠাইছিলে কেনেবাকৈ গপকেনে যদুলৈ পইচাটো গুচি গ'ল এনেকুৱা আপোনালোকৰ লগত বাৰু কেতিয়াবা হৈছে নে নাই হোৱা বা আপুনি ধৰি লওক ৰামলৈ পইচাটো পঠাইছিলে আপোনাৰ পৰা একাউণ্টৰ পৰা পইচাটো কাটি দিলে ৰামৰ একাউণ্টত গৈ পইচাটো নাপালে পইচাটো মাজতে লটকি থাকিলে এনেকুৱা ধৰণৰ বাৰু আপোনালোকৰ কেতিয়াবা হৈছে নে নাই হোৱা কমেণ্ট এটা কৰি জনাব তো আপোনালোকৰ লগতো যদি তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে আপুনি কাৰোবালৈ পইচা পঠাইছিলে সেইজন ব্যক্তিলৈ পইচা নপঠাই বেলেগ এজন ব্যক্তিলৈ আপুনি পইচাটো পঠাই দিলে এনেকুৱা যদি আপোনালোকৰ লগত কেতিয়াবা হৈছে বা ভৱিষ্যতলৈ যদি হয় তেনে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা আপোনালোকৰ বাবে এটা হেল্পলাইন নাম্বাৰ মুকলি কৰিছে সেই হেল্পলাইন নাম্বাৰটোত কল কৰি আপোনালোকে এতিয়া আপোনালোকৰ যোৱা পইচা ঘূৰাই আনিব পাৰিব আপোনালোকে যদি বেলেগ ব্যক্তিলৈ পইচা পঠাই দিছিলে তেন্তে আপোনাৰ একাউণ্টলৈ সেই পইচাটো ঘূৰাই আনিব পাৰিব নাম্বাৰটি আপোনালোকক জনাই দিছো 180012011740 এই নাম্বাৰটোত কল কৰাৰ পাছতে আপোনাৰ একাউণ্টত পইচা ৰিটাৰ্ণ আহিব কিন্তু আপোনালোকে 24 ঘণ্টাৰ ভিতৰত কল কৰিব লাগিব তো এইটো মানে কেনেকৈ সম্ভৱ চাব যেতিয়া নেকি আপুনি XYZ ব্যক্তি এজনলৈ পইচাটো পঠাই দিয়ে আপুনি যেতিয়া নেকি তুৰন্তে কমপ্লেইন কৰে তেতিয়া কি কৰে আপোনাৰ তেখেতৰ একাউণ্টটো মানে হোল্ড কৰি থয় তেখেতে সেই পইচাটো পেমেন্ট কৰিব নোৱাৰে বেলেগ এজন ব্যক্তিক তেনে ধৰণে মানে হোল্ড কৰি থয় আৰু যেতিয়া নেকি সব প্ৰমাণ হয় যে প্ৰকৃততে সেই পইচাটো আপোনাৰ আছিলে ভুলতে গুচি গ'ল তেতিয়া সেই পেমেন্টটো ৰিটাৰ্ণ আপোনালৈ ঘূৰাই দিয়ে আগবাইছো একেবাৰে হেখৰটি খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে ইনকম টেক্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা তো বন্ধু বান্ধৱীসকল আজি খবৰ কেইটা চাই আপোনালোকৰ কেনেকুৱা লাগিলে বা খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ কিন্তু নাপাহৰিব তো বন্ধু বান্ধৱীসকল মাৰ্চ মাহত ইনকম টেক্স ৰিটাৰ্ণ কৰিলে এতিয়া বহুলোকে ইনকম টেক্স ৰিফাণ্ডো লাভ কৰিব যিসকলে ধৰি লওক আপোনাৰ ইনকম টেক্স ফাইল কৰিছিলে তো এতিয়া হয়তো আপোনালোকৰলৈ কোনোবা ঠক প্ৰবঞ্চকে ইনকম টেক্স ৰিফাণ্ড দিবৰ কাৰণে কল কৰিব পাৰে বুলি জনাইছে ইনকম টেক্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা তো ইনকম টেক্স ডিপাৰ্টমেন্টে কৈছে যে এতিয়ালৈকে কোনো ব্যক্তিক ইনকম টেক্স ৰিফাণ্ড কৰা হোৱা নাই গতিকে আপোনালোকে যদি কোনোবাই কল কৰে ইনকম টেক্স ৰিফাণ্ড কৰাৰ নামত তো আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰ দিবলৈ মানা কৰিছে সেই কলত যেতিয়া আপোনালোকক ইনকম টেক্স ৰিফাণ্ড দিব তো সেইটো কোনো কলৰ জৰিয়তে আপোনালোকক নিদিয়ে সেইটো অফিচিয়েলি হয়তো আপোনালোকলৈ মেইল পঠাব বা আপোনালোকলৈ নটিচ জাৰি কৰিব মানে নটিচৰ জৰিয়তে আপোনালোকক জনাব বা আপোনালোকৰ যিজন CA তো তেখেতে গম পাই যাব যেতিয়া আপোনালোকৰ ফাইলটো খুলিব তো মুঠতে এনেকৈ ডাইৰেক্টলি দি নিদিয়ে ফোন কলৰ জৰিয়তে আপোনালোকক সতৰ্কিত কৰিছে যদি কোনোবাই তেনেকৈ আপোনালৈ ফোন কৰে তো আপোনালোকক ডকুমেন্ট পাতি দিবলৈ মানা কৰিছে তো বন্ধু বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম